গুড মৰ্নিং। কেনেকৈ সকলোৱে ভালে আছেনে? বিশেষ এতিয়া আমাৰ বতৰ গৰম হৈছে অলপ, তাৰ কাৰণে বেমাৰো বেছি আহিব পাৰে। সাৱধানে আমি থাকিব লাগিব। আমাৰ চিটিত ঠাই বিশেষ বেছি গৰম হয়, গতিকে খোৱা বোৱাটো কেতিয়াবা আমি সাৱধান হ'ব লাগিব আৰু ল'ৰা ছোৱালীবিলাককো সাৱধান কৰিব লাগিব। কেতিয়াবা সাধাৰণ পানীত তিতি থাকিলেই বেমাৰ আহিব পাৰে। সেইকাৰণে বিশেষ খোৱা বোৱা বস্তুটো ল'ৰা ছোৱালীক আমি সাৱধানেৰে ৰাখিব লাগিব। গতিকে গৰমত সঘনাই বেমাৰ আহি যায়। আৰু ঠিক আছে, ধন্যবাদ দিছোঁ। আজি প্ৰভু দিনত সকলোৱে প্ৰভুৰ গৃহলৈ অহাৰ বাবে আদৰণি জনাইছোঁ। প্ৰভুৰ গৃহলৈ আহক। আমি প্ৰভুৰ বাক্য যোৱাৰ আগত সকলোৱে ঈশ্বৰৰ আগত মূৰ দুৱাওঁ, প্ৰাৰ্থনা কৰিম। পবিত্ৰ, অতি পবিত্ৰ সৃষ্টিকৰ্তা, বাহিনীবিলাকৰ ৰক্ষা কৰোঁতা একমাত্ৰ জীৱন্ত প্ৰভু, ধন্যবাদ কৰিছোঁ। প্ৰভু, তুমি একমাত্ৰ ঈশ্বৰ, তোমাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই। আৰু প্ৰভু, তুমি সকলোবিলাক সৃজন কৰিছা। আমাকো প্ৰভু তুমি মাটি ধূলিৰে নিৰ্মাণ কৰিলা, কিন্তু প্ৰভু আমাৰ তুমি অনন্তকলীয়া আত্মা দি জীয়া প্ৰাণী কৰিলা। তুমি তোমাৰ দৰেই অনন্তকাল গৌৰৱ, সাদৃশ্য, মৰ্যাদা পোৱাকে আমাক বিভূষিতেৰে তুমি সৃষ্টি কৰিলা। কিন্তু প্ৰভু, আমি আদমৰ কাৰণে সকলোৱে এইখন সংসাৰত পাপী স্বৰূপে আহিব লগা হ'ল। আদমে তোমাৰ আজ্ঞা উলংঘন কৰাৰ কাৰণে তেওঁ মৃত্যু অৱস্থাত আহিব লগা হ'ল। আৰু আমি সকলো মানুহে মৃত্যু অৱস্থাত পাপী স্বৰূপে জগতত আমি অতিক্ৰম কৰা লোক আছিলোঁ। কিন্তু প্ৰভু, তুমি আমাক হেৰাই যোৱাটো আৰু পাপত মৃত্যু হোৱাটো তুমি বাঞ্ছা নকৰিছিলা। কিন্তু প্ৰভু, তুমি আমাৰ কাৰণে এই জগতলৈ আহিলা। আমাৰ পাপ আৰু অপৰাধ তুমি নিজৰ ওপৰত বহন কৰিলা, যাতে আমি অনন্তকাল তোমাৰে সৈতে থাকিবলৈ, তোমাৰ আশ্চৰ্যশীল ৰাজ্যত আমি তোমাৰ গৌৰৱ পোৱা সন্তান হিচাপে থাকিবলৈ প্ৰভু তুমি আমাক প্ৰীতি কৰিলা। আমাৰ সকলো দ্বন্দ্ব তুমি নিজৰ ওপৰত ল'লা, যাতে আমি তোমাক বিশ্বাস কৰি অনন্ত জীৱন পাব পাৰোঁ। আৰু যিমানেই আমি তোমাক বিশ্বাস কৰা লোকসকল আছোঁ, তোমাৰ কালবাৰী ক্ৰুচত বোৱা তেজেৰে আমি অনন্তকাল পাপ ধোৱা সন্তান হিচাপে তুমি আমাক পবিত্ৰ সন্তান হিচাপে তুমি আমাক পবিত্ৰ আত্মা দান কৰিছা। মণ্ডলী জীৱনত তুমি আমাক তোমাৰ সন্তান হিচাপে তুমি আমাক চলাই আছা। প্ৰভু, তুমি আমাক সহায় কৰা, যাতে আমি তোমাৰ আগমনৰ আগচোৱা কাৰ্যত আমি যেন তোমাৰ বাধ্য সন্তান হিচাপে তোমাৰ হ'বৰ তাৰ কাৰণে প্ৰভু আমি যেন প্ৰাণপৰে চেষ্টা কৰিব পাৰিম আৰু অনেক হেৰুৱা আত্মাক আমাৰ জীৱনৰ যোগেদি উদ্ধাৰ পাব আৰু ঈশ্বৰ ৰাজ্যলৈ চাপি আহিব। প্ৰভু, তোমাৰ সন্তানসকল আমি যিমানেই গোট খাইছোঁ, তোমাৰ অনন্তকলীয়া বাক্য প্ৰভু আমি বুজিবলৈ তোমাৰ জ্ঞান আৰু বুদ্ধি প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰ সহায় আমাক দান কৰা। এই সময় তোমাৰ হাতত ৰাখি প্ৰাৰ্থনা উদ্ধাৰ কৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন। আহক আমি বাইবেল মেলিম যিচয়া 55 অধ্যায় 6 আৰু 8 পদ, আইজিয়া চেপ্টাৰ 55 ভাৰ্ছ 6 and 8। যিচয়া 55 অধ্যায় আমি সকলোৱে মেলিম 6 পদৰ পৰা 8 পদলৈ একেলগে পঢ়িম। পাইছে যদি আহক একেলগে পঢ়িম। যিচয়া 55 অধ্যায় 6 পৰা 8 পদ। জিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচৰা, তেওঁক ওচৰ থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু জিহুৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব। কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ আৰু মোৰ পথো একে নহয়। হ'ব সেইকাৰণে বাইবেল কৈছে
যে ইজৰাইলক ঈশ্বৰে ৱাৰ্ণিং দিছে যে তোমালোকে যদি নুঘূৰা, ঈশ্বৰে দেখুওৱা পথত যদি তোমালোকে নাহা আৰু ঈশ্বৰক পাবলগীয়া সময়ত যদি তোমালোকে নিবিচাৰা, তোমালোকৰ ভয়ানক কাল আহি আছে। তোমালোকে ঈশ্বৰৰ ক্ৰোধ আৰু দণ্ডৰে তোমালোকে বন্দীশাললৈ যাব লাগিব। ঈশ্বৰে তোমালোকক ক্ৰোধ বাকি দিব আৰু ঈশ্বৰে তোমালোকক বিচাৰ কৰিবলৈ গৈ আছে। গতিকে যেতিয়া ইজৰাইলে ঈশ্বৰৰ পৰা বহুত দূৰত গৈছে, ঈশ্বৰৰ বিধানৰ পৰা তেওঁবিলাকে বিৰোধ আচৰণ কৰিছে, তেওঁবিলাকে ঈশ্বৰক বাদ দি জগতত তেওঁবিলাকে মনগ্ন হৈছে, জগতত তেওঁবিলাকে সোমাই পৰিছিল আৰু জগতৰ লোক, জগতৰ আচৰণ, জগতৰ ব্যৱস্থা এইবিলাকৰ যোগেদি তেওঁবিলাকে সন্তুষ্ট পাই থকাত যি হোৱাই তেওঁলোকৰ জীৱনৰ পৰা সন্তুষ্টি পোৱা নাছিল। এনে জীৱনৰ পৰা ঈশ্বৰে সন্তুষ্টি পোৱা নাছিল। সেইকাৰণে বাইবেলে কৈছে, মানুহে যদি ঈশ্বৰক পাব পৰা সময়ত ঈশ্বৰক নলয় আৰু নাপায়, হ'লে সেই মানুহ সকলোতকৈ দুৰ্ভগীয়া আৰু সেই মানুহ সকলোতকৈ যান্তনাদায়ক ব্যক্তি হ'ব, বাইবেলে কৈছে। সেইকাৰণে তেওঁক ঈশ্বৰৰ লোকবিলাকক কৈছে, মণ্ডলীত এই কথা কৈছে, দুষ্ট লোকে দুষ্ট পথত যাওক। যেনেকৈ আজি মুখস্থ পথ কৰিলোঁ, যিবিলাক কলংকিত অধিক কলংকিত হৈ থাকক, যিবিলাক দুষ্ট তেওঁবিলাক দুষ্ট কাৰ্যত পতিত হওক, যিবিলাক ধাৰ্মিক তেওঁবিলাক ধাৰ্মিক কাৰ্য কৰক, যিবিলাক অন্যায়কাৰী তেওঁবিলাক অন্যায়কাৰী কৰি থাকক, যিবিলাক পবিত্ৰ পবিত্ৰ হৈ থাকক। কিয় কৈছে? কাৰণ সময়টো নাই, কালটো ওচৰ, কালটো ওচৰ। বাইবেল কৈছে, দুষ্ট লোকে তেওঁৰ পথৰ পৰা আৰু অধৰ্মী যদি তেওঁৰ কল্পনাৰ পৰা ত্যাগ কৰি নুঘূৰে, ঈশ্বৰে কৈছে তোমালোকৰ কাৰণে মোৰ ক্ৰোধ তোমালোকৰ ওপৰত মই বাকি দিম। সেইকাৰণে আমি এই জগতত থকা হিচাপে, মানুহ হিচাপে আমি সকলোৱে আদমৰ পৰা আহিছোঁ। আমি মানুহ হিচাপে বহুত দুৰ্বল, বহুত দুৰ্বল। ঈশ্বৰ মহান হয়, সেই ঈশ্বৰ আগত মানুহ কেতিয়াও আমি মহান হ'ব নোৱাৰোঁ। আমি যিমান শিকিলেও, যিমান জানিলেও আমি অভগীয়া, আমি দুৰ্বলে হৈ থাকোঁ। তাৰ কাৰণে মানুহক ঈশ্বৰে কৈছে, মানুহে বহুত চিন্তা কৰিব পাৰে, মানুহৰ দাৰ্শনিক শক্তিটো বহুত দূৰলৈকে থাকিব পাৰে, তেওঁৰ কেপাচিটিত, তেওঁৰ এবিলিটিত, নট চাইড অফ গড এবিলিটি। মানুহৰ এবিলিটি, তেওঁ দাৰ্শনিক শক্তিটো, দৃষ্টিকোণ শক্তিটো, তেওঁ চিন্তাধাৰা শক্তিটো বহুত দূৰ, বহুত ওপৰ হ'ব পাৰে, বহুত ওপৰ। যিবিলাক আমাৰ জগতৰ ডাঙৰ বহুত বৈজ্ঞানিক, তেওঁবিলাকে সাধাৰণ মানুহবিলাকক নগণ্য বুলি ভাবিব পাৰে, তেওঁলোকৰ বিবেকত জাগতিক যিবিলাক থাকে মানুহ তেনেকুৱা ভাবিব পাৰে। কিন্তু তেওঁৰ কল্পনাতহে তেওঁ তেনেকুৱা, কিন্তু ঈশ্বৰৰ কল্পনাত তেওঁ শূন্য। সেইটোকে বাইবেলে কৈছে, দুষ্ট লোকে হওক, জ্ঞানী লোকে হওক, অধৰ্মী লোকে হওক বা ধাৰ্মিক লোকে হওক, তেওঁলোকে যদি নিজৰ কল্পনাৰ পৰা ঘূৰি আহি ঈশ্বৰৰ কল্পনা তেওঁবিলাকে স্থিৰ নলয়, ঠাই নলয়, তেওঁবিলাকে, ঈশ্বৰে কৈছে মই তোমালোকক সেই সময়ত তোমালোকৰ মোৰ ক্ৰোধ তোমাৰ ওপৰত বাকি দিম। এতিয়া সময় হৈছে জিহুৱালৈ উলটি আহা। উলটি আহিলে সকলো মানুহক, জ্ঞানী মানুহক, দুখীয়া মানুহক, অজ্ঞানী মানুহক, সকলোকে ঈশ্বৰে কৈছে মই প্ৰচুৰ পৰিমাণে কৃপা কৰিম আৰু দয়া কৰিম, সকলো মানুহকে। সেইকাৰণে বাইবেল কৈছে দুষ্টই, অধৰ্মী, জ্ঞানী, অজ্ঞানী সকলোৱে ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহক, তাতে যি হোৱাই তেওঁবিলাকক কৃপা কৰিব আৰু সি ঈশ্বৰলৈ ঘূৰি অহাৰ কাৰণে প্ৰচুৰ পৰিমাণে ঈশ্বৰে তেওঁবিলাকক ক্ষমা কৰি দিব। মানুহে ভাবিব পাৰে মোক আকৌ কিয় ক্ষমা লাগে, মোক আকৌ কিয় ক্ষমা লাগে। আমি ঈশ্বৰ আগত আমাৰ কল্পনাৰে আমি সিদ্ধ থাকিব পাৰোঁ, আমাৰ বিবেচনাত আমি সিদ্ধ হ'ব পাৰোঁ,
কিজানি ঈশ্বৰৰ দৃষ্টিত আমি ত্ৰুটি কৰিছোঁ, কিজানি ঈশ্বৰৰ দৃষ্টিত আমি ক্ষমা পাবলগীয়া আছে। তাৰ কাৰণে বাইবেল কৈছে ঈশ্বৰে যিটো আমন্ত্ৰণ কৰিছে, ঈশ্বৰৰ যিটো মাত আহ্বান, বাইবেল কৈছে ঈশ্বৰৰ মাতটো শুনিবলৈ, ঈশ্বৰৰ সেই সৌভাগ্যটো ল'বলৈ তুমি ভুল নকৰিবা। আজি আমি চাব বিচাৰিছোঁ ঈশ্বৰৰ সৌভাগ্য তুমি নেহেৰাবা। ডোন্ট লুজ ইয়ৰ অপৰচুনিটি। ঈশ্বৰৰ সৌভাগ্যক তুমি হেৰাই নিদিবা। সেইকাৰণে বাইবেল কৈছে সকলো বস্তুৰ এটা সময় আছে। উপদেশক 3:1 কৈছে সকলো বস্তুৰ সময় আছে, আৰু সেই সময় সাপেক্ষে ঈশ্বৰে আপোনালোকৰ আৰু মোৰ জীৱনত ঈশ্বৰৰ মহৎ পৰিকল্পনাও আছে। সেইকাৰণে মানুহ হিচাপে ঈশ্বৰে আমাক সকলোকে তেওঁৰ অনুগ্ৰহ দয়া আমাৰ ওপৰত আছে। গতিকে ঈশ্বৰে কৈছে তুমি ইউ পাবলগীয়া সময়টো, মোক দিবলগীয়া সময়টো, তুমি মোৰ পৰা কৃপা পাবলগীয়া সময়টো তুমি মোৰ পৰা লোৱা, বিচৰা, তাতে মই তোমাক দিম আৰু তোমাক ক্ষমা কৰিম, প্ৰচুৰ পৰিমাণে তোমাক দি দিম, প্ৰচুৰ পৰিমাণে দিম। এইটো ঈশ্বৰৰ আহ্বান আৰু ঈশ্বৰৰ এইটো প্ৰতিজ্ঞা আৰু ঈশ্বৰৰ এইটো দয়া। কাৰ প্ৰতি? সমস্ত জগতৰ মানুহৰ প্ৰতি, আপোনাৰ আৰু মোৰ প্ৰতি ঈশ্বৰৰ। সেইকাৰণে কাৰণটো আছে মানুহে ঈশ্বৰৰ পৰা সেই সৌভাগ্যটো ল'বলৈ নিবিচাৰে, সেই অপৰচুনিটিটো মিছ কৰি দিয়ে। কোনে বুলি কৈছে? আমাৰ নিচিনা মানুহ। কিহৰ কাৰণে? জগতত বিভ্ৰান্ত হোৱাৰ কাৰণে। আৰু ইজৰাইলো বিভ্ৰান্ত হৈছিল, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকক সাৱধান বাণীৰে এই কথা কৈছিল, সাৱধান বাণীৰে ৱাৰ্ণিং দি কৈছিল। কিন্তু ঈশ্বৰে আমাক প্ৰেমেৰে আহ্বান কৰিছে, প্ৰেমেৰে আহ্বান কৰিছে। ইফিচিয়া 5:17 কৈছে, হে প্ৰিয় সন্তানবিলাক, তোমালোকে সুসময় কিনি লোৱা, কিয়নো এইকাল মন্দ। তুমি জ্ঞানীবিলাকৰ দৰে চলা, অজ্ঞানীবিলাকৰ দৰে নহয়। সেইকাৰণে ঈশ্বৰৰ সন্তানবিলাক আমি মহাজ্ঞানী। কিহৰ কাৰণে মহাজ্ঞানী? ঈশ্বৰৰ কথাটো বুজি পাওঁ আমি। জগতৰ ছিষ্টেমটো বুজি নাপালেও, জগতৰ সকলো জ্ঞানটো নাথাকিলেও, ঈশ্বৰৰ জ্ঞানটো আমি থকাৰ কাৰণে ঈশ্বৰৰ আগত আমি জ্ঞানী, মহাজ্ঞানী হ'ব পাৰোঁ, মহাজ্ঞানী। সেইকাৰণে বাইবেল কৈছে তোমালোকে জ্ঞানীবিলাকৰ দৰে চলা, অজ্ঞানীবিলাকৰ দৰে নহয়। তোমালোকে ঈশ্বৰে দিয়া সময়টো কিনি লোৱা, ধৰি লোৱা, কিজানি তোমালোকৰ হাতৰ পৰা ই আৰু হেৰাই যায়। আজি বোলা দিনটো আজি আমাৰ হাতত নাছিল, ঈশ্বৰৰ হাতত আছিল। ঈশ্বৰে যদি আমাক নিদিলেহেঁতেন আমি আজি নাপালোহেঁতেন, এনেকুৱা গোট খাবলৈ নাপালোহেঁতেন। ঈশ্বৰে যদি আমাক লৈ যায়, ঈশ্বৰে আমাক পৃথিৱীত আগমন ঘটিলেহেঁতেন, আমি আপোনাৰ লগত একেলগে দেখিব নাপালোহেঁতেন। যিসকলে উদ্ধাৰ পাইছে তেওঁবিলাকৰ লগত আমি স্বৰ্গত পালোহেঁতেন। কিন্তু যিসকলে উদ্ধাৰ পোৱা নাই তেওঁলোকৰ লগত আমি আৰু মিল মিলাপ হ'ব নোৱাৰিলোহেঁতেন। কিন্তু ঈশ্বৰে আজি আমাক দিনটো দিছে, ঈশ্বৰে আমাক সময়টো দিছে। গতিকে বাইবেলে কৈছে এই সময় নিষ্ঠুৰ হয়, সময়টো আপোনাৰ কাৰণে ৰৈ নাথাকিব, সময় কেতিয়াও আপোনাক সুযোগ নিদিব। জগতৰ যিটো সময় সি এক যান্ত্ৰণাদায়ক নিচিনা, মানুহক সময়টো দুখেৰে কাল কটাব নিয়াব বিচাৰে। এই জগতৰ যিটো সময়, ইয়াত শয়তান জগতৰ অধিপতিয়ে ৰুল কৰি থাকে। আৰু এই সময়ছোৱাত ঈশ্বৰৰ লোকবিলাকক, মানুহবিলাকক ক্লান্তৰে, বেদনাৰে, বিষাদপূৰ্ণৰে কালটো নিয়াই। মানুহে খুব বিজিনেছ থাকে, মানুহে খুব ক্ৰন্দন বেদনাত মানুহে সময়বিলাক কটায়। ঈশ্বৰৰ ফালে চকু দিবলৈ তেওঁবিলাকে ঠাই নাপায়। তেওঁবিলাকে সমস্যাৰ মাজত তেওঁবিলাকে দৌৰি থাকে, ঘোঁৰাৰ নিচিনা দৌৰে। ক'ত সময় নাই। এই ঘৰত আহিলে পানী খাবলৈ নাপায় কিছুমানে, আকৌ যায়গৈ। নিজৰ মূৰৰ ঘামটো মুচিবলৈ কেতিয়াবা সময় নহয়, এনেকৈও থাকে মানুহ। ইমান মানুহক জগতত বিজি কৰি দিয়ে শয়তানে। সময় ইমান নিষ্ঠুৰ জগতত ইমান প্ৰব্লেমত আপোনাক ঠেলি দিব।
আপুনি প্ৰব্লেমত সোমাই এই সময়ৰ পাছত ইমানেই বেগেৰে যাব, আপুনি ঈশ্বৰৰ সময়টো ল'বলৈ কেতিয়াও সুযোগ নাপাব, ঈশ্বৰৰ অপৰচুনিটি ল'বলৈ সময় নাপাব আপুনি। সেইটো কাৰণে সময়টো আপোনাক কেতিয়াও দি নিদিয়ে জগতে, আহা এই সময়টো তোমাৰ কাৰণে লোৱা আৰু তুমি ঈশ্বৰৰ কাৰণে যোৱা, এনেকুৱা কেতিয়াও সময় নিষ্ঠুৰ হয় জগতত। তাৰ কাৰণে আমিহে জ্ঞানী সন্তান হিচাপে আমি সময়টোক মেইনটেইন কৰিব লাগিব আৰু ঈশ্বৰে দিয়া অপৰচুনিটি, সৌভাগ্যটোক, আশীৰ্বাদটোক আমি ল'ব লাগিব আৰু সেই সময়ছোৱাত আমি বহুতো সেই ক্লান্ত বেদনাৰ পৰা আমি সেই সময়ত আমি তেওঁবিলাকক আনিব লাগিব। সেইকাৰণে যোহন 8:32 কৈছে, তোমালোকে সত্যক জানা, সত্যই তোমালোকক মুক্ত কৰিব। কিয় যিহুদীবিলাক বাইবেল পঢ়া নাছিল, যিহুদীবিলাকে তেওঁবিলাকে ঈশ্বৰক সেৱা নকৰিছিল, কিন্তু মেইন কথা তেওঁবিলাকে ঈশ্বৰৰ বাক্যৰ নিগুতত্ব কথাটো বুজা নাছিল। তেওঁবিলাকে ঈশ্বৰক বিধানসন্মত তেওঁবিলাকে সেৱা কৰিছিল, যিহুদীবিলাকে সেৱা কৰিছিল। তাৰ কাৰণে যীশুক কৈছিলে কিহৰ সময় কিনিব লাগে, আমি আব্ৰাহামৰ দিনৰ পৰাই সেৱা কৰি আহিছোঁ, আমাৰ পূৰ্বানুপুৰুষে আমিও সেৱা কৰি আহিছোঁ, আৰু তুমি আমাক সেৱাৰ কথা শিকাবলৈ আহিছা। সেইকাৰণে যিহুদীবিলাকক যীশুৱে ক'লে, সত্যটোক জানা জগতত, সত্যই তোমালোকক মুক্ত কৰিব। সত্যটো কি? মানুহে ঈশ্বৰৰ দৃষ্টিত মৰি আছে, আদমৰ যোগেদি মানুহ ঈশ্বৰৰ পৰা দূৰত আছে, মানুহ পাপী হয় আৰু জগতত থকা কাৰণে শয়তানে গোটেই আজি জগতৰ অধিপতিয়ে আজি ৰাজত্ব কৰি আছে, আৰু মানুহে এইখন জগতত থাকি ঈশ্বৰৰ ইচ্ছাৰ পৰা তেওঁবিলাকে দূৰত আছে, ঈশ্বৰৰ সত্য নিগুণ তত্ত্ব বুজি পোৱা নাই। সেইকাৰণে ধৰ্মীয় যিহুদীবিলাকে কি ভাবিছিল, আমি বাইবেলটো পঢ়ি আছোঁ, আমি ধৰ্ম পুথিটো পঢ়ি আছোঁ, আমি ঈশ্বৰক দান দি আছোঁ, আমি ঈশ্বৰক দশমভাগ দি আছোঁ, ঈশ্বৰক আমি সকলো বিধান পালন কৰি আছোঁ, বিধান শিকাই আছোঁ, নিজেও কৰি আছোঁ। ঈশ্বৰৰ বাক্যটোৰ মতে তেওঁবিলাকে জ্ঞানটো লোৱা নাছিল, অৰ্থাৎ বাক্যমতে জীৱনটোক তেওঁবিলাকে চলা নাছিল। তাৰ কাৰণে ঈশ্বৰৰ সেই অতি নিগুত্ব কথাটো বুজি নাপালে, নিগুত্ব কথাটো যিহুদীবিলাকে বুজি নাপালে। যিহুদীবিলাক আমাতকৈ বেছি বাইবেল জানিছিল তেওঁবিলাকে, বহুত। তেওঁবিলাকে সৰুৰ পৰাই শিকায়, কটকটীয়া, দেওবাৰে গীৰ্জা আহিব লাগে, নাহিলে সেই পৰিয়ালত ঈশ্বৰে হাও বাকিছিল। ল'ৰা ছোৱালী থাকিব নোৱাৰে, গোটেই গৰু ছাগলী বান্ধি 8 দিনাই যাব লাগে বিশ্ৰাম। কোনো এটা যদি বা কোনোবা দোকানো খুলিছে, কোনোবা এটা কাম কৰিছে, সমাজে তেওঁক বহিষ্কাৰ কৰিব, দলিয়াই পেলাব তেওঁক সমাজৰ পৰা। বেছিকৈ কৰিলে তেওঁবিলাকক শিল দলিয়াই মাৰে, এনেকুৱা আছিল ৰুল ৰেগুলেশ্যন আছিল। ইমান কটকটীয়াভাৱে তেওঁবিলাক ঈশ্বৰক মানিছিল, ঈশ্বৰক সময়টো দিছিল কটকটীয়াভাৱে। এনেকুৱা যদি কৰে, কোনোবা বিশ্ৰাম দিনত যদি এনেকুৱা কৰে ঈশ্বৰৰ সময়টোত, তেওঁবিলাকৰ ওপৰত ঈশ্বৰে যান্তনাদায়ক হাও দিছিল, আৰু সমাজো তেওঁবিলাকৰ ওপৰত তেওঁবিলাকৰ ভাল ব্যৱহাৰ কৰা নাছিল, কাৰণ ঈশ্বৰে এইটো আজ্ঞা দিছিল, তেনেকুৱা মানুহবিলাকক দলিয়াই মাৰিব লাগে, এনেকুৱা কৈছিল। সেইকাৰণে যিহুদীবিলাকে নিয়ম আকাৰে তেওঁবিলাকে ঈশ্বৰক জানিছিল, কিন্তু সত্য কথা তেওঁবিলাকে জনা নাছিল, ঈশ্বৰৰ সময়টোক বুজি পোৱা নাছিল। মেইন কথা সুসময়, ঈশ্বৰ যে আহিব লগা আছে, তেওঁ এনেকুৱা পুলপিটত উঠি পেলাই বাইবেলটো কৈ দিছে, যীশুয়াত লিখা আছে, যিজনে আহিব লগা আছে সেইজনা মাছিহ, আজি এই বাক্যটো সিদ্ধ হৈছে। তুমি হোৱা কি কথা পাতি আছা? তেওঁ যীশুক এই বাক্যটো নুবুজাৰ কাৰণে, সময়টোক বুজি নোপোৱাৰ কাৰণে যীশুকে বুজি নাপালে, এই অনুগ্ৰহ কালটোক তেওঁবিলাকে বুজি পোৱা নাছিল, বাক্যটো পঢ়িছিল। সেইকাৰণে আমি ঈশ্বৰৰ সন্তান হিচাপে বাইবেলে কৈছে, তোমালোকে জ্ঞানী সন্তান হিচাপে চলিবা, অজ্ঞানৰ দোলে নহয়। অজ্ঞান সন্তানবিলাক কাক কয়? যিহুদীবিলাক আছিল। সেইকাৰণে পাচনি কৰ্ম আমি পঢ়িম, পাচনি কৰ্ম আহক, পাচনি কৰ্ম 10 অধ্যায় আমি যাম। আমি ঈশ্বৰক পাইছোঁ, গতিকে ঈশ্বৰৰ সময়, ঈশ্বৰে যিটো অনুগ্ৰহ কালত দিছে পৰজাতিবিলাকক, এইটো আমাক দিছে। আমাক এই সময়টো আমি কেনেৰূপে
আমি কটাই গৈছোঁ, কেনেৰূপে আমি ব্যৱহাৰ কৰিছোঁ। পাচনি কৰ্ম 10 অধ্যায় 30 আৰু 33 পৰা 33 পদ আমি পঢ়িম একেলগে। 30 পৰা 33 পদ। তেতিয়া কৰ্ণলীয়ই ক'লে, আজি 4 দিন হ'ল মই 3 বজাত প্ৰাৰ্থনা মোৰ ঘৰত ইমান সময়লৈকে কৰি আছিলোঁ। তাতে চোৱা, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহে মোৰ আগত থিয় হৈ এই কথা ক'লে, হে কৰ্ণলীয়, তোমাৰ প্ৰাৰ্থনা শুনা হ'ল আৰু তোমাৰ দানো ঈশ্বৰৰ আগত পোহৰণ কৰা হ'ল। এতেকে জাফুলৈ মানুহ পঠাই সাগৰৰ দাঁতিত চিমোন নামেৰে এজন চমাৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতাই অনা। এই কাৰণে মই তেতিয়া আপোনাৰ তালৈ মানুহ পঠাই আপুনি যে আহিলে ভাল কৰিলে। এতেকে প্ৰভুৱে যি আজ্ঞা আপোনালৈ দিলে সেই সকলো শুনিবলৈ আমি সকলোৱে ইয়াত ঈশ্বৰৰ সাক্ষাৎ উপস্থিত আছোঁ। ইয়াত কৰ্ণেলিয়াছ, তেওঁ পৰজাতি, তেওঁক চাইছে। ঈশ্বৰৰ লোকবিলাক গোটেই বিশ্বক লৰাই দিছে, গোটেই বিশ্বক লৰাইছে। কৰ্ণলীয়ই চাইছে, যিহুদী মানুহৰ এনেকুৱা নাছিল, কিন্তু যিহুদী মানুহ যিসকলে এতিয়া যীশুক ফ'ল' কৰা লোকবিলাক আছে, বহু মানুহক তেওঁবিলাকে আচৰিত কাৰ্য কৰি দেখাইছে। সাধাৰণ মানুহবিলাকে কৰ্ণলীয়ই কৈছে, তেওঁলোকৰ লগত থকা ঈশ্বৰজন মহান। মই কেনেকৈ তেওঁলোকক লগ পাম? ক'ত শিষ্যবিলাকক লগ পাম? শিষ্যবিলাকে একেখিনিত নাথাকে, কাৰণ শিষ্যবিলাকৰ শত্ৰু বহুত। তেওঁবিলাকে ইয়াত অকণমান থাকে, তাত অকণমান থাকে, এনেকুৱা তেওঁবিলাকে য'ত ত'ত যায়। গতিকে কৰ্ণলীয়ই প্ৰাৰ্থনা কৰিছে, মই কেনেকৈ ঈশ্বৰ তোমাক জানিম? ঈশ্বৰ মই কেনেকৈ লগ পাম? কৰ্ণলীয়াছে যীশুক জানিছিল, কিন্তু পলাইন থিয়লজিয়ে কয় কৰ্ণেলিয়াছ কমেও 10 বছৰ পাছত পৰিত্ৰাণ পাইছে। যীশুৰ কথাটো গম পাইছিল, যীশুক সেৱা কৰিছিল, 10 বছৰ পাছত তেওঁ পৰিত্ৰাণ পোৱা হয় বোলে। পলাইন থিয়লজি যদি আমি চাওঁ, তাত লিখে কয়। সেইকাৰণে বাইবেলে কৈছে তেওঁ 3 বজাত প্ৰাৰ্থনা কৰি আছিল। আজি 4 দিন হ'ল বুলি কৈছে। 4 দিনলৈকে একেথৰে মই 3 বজাত প্ৰাৰ্থনা কৰি আছিলোঁ। মোৰ ঘৰত ইমান সময়লৈকে কৰি আছিলোঁ। তাতে উজ্জ্বল বস্ত্ৰ পিন্ধা তেওঁ ঈশ্বৰৰ স্বৰ্গদূতে তেওঁক ক'লে যে মই ঈশ্বৰৰ কথাটো কাৰোবাৰ লগত ৰাখি দিছোঁ। ঈশ্বৰে কৈ দিয়া নাই, কাৰোবাৰ লগত ৰাখি দিছোঁ। সেইটো হৈছে শুভবাৰ্তাটো পিতৰৰ লগত আছে, শিষ্যবিলাকৰ লগত আছে। মই তেওঁৰ হতুৱাই তোমালোকৰ শুভবাৰ্তাত তুমি আশীৰ্বাদ বিচৰাটো মই তোমাক দিম। আৰু সেইটো কাৰণে বিচৰা মানুহটো হ'ল কৰ্ণেলিয়াছ, আৰু কোৱা মানুহটো হৈ গ'ল পিটাৰ, চিমন পিটাৰ। এতিয়া জগতত বহুত মানুহ আছে যিসকলে জীৱনটোক ৰক্ষা কৰিব বিচাৰে, জীৱনটোক বচাব বিচাৰে। কিন্তু আমাৰ দেখাত সেই মানুহবিলাক অতি নিষ্ঠুৰ হ'ব পাৰে, আমাৰ দেখাত মানুহবিলাক ঘমণ্ডী হ'ব পাৰে, আমাৰ দেখাত মানুহবিলাক অন্যায়কাৰী হ'ব পাৰে, কিন্তু তেওঁবিলাকো সত্যটোক বিচাৰি আছে। সত্যটো যদি বিচাৰি পায়, তেওঁবিলাকে সেইবিলাকৰ পৰা ওলাই আহি যাব পাৰে। কিন্তু বাইবেলে কৈছে এতিয়া ঈশ্বৰে আমাক পঠাইছে, যেনেকৈ পিতৰক ঈশ্বৰে পঠাইছে, তেনেকৈ ঈশ্বৰে আমাক পঠাইছে কাৰ ওচৰত? যিসকলক আজি জীৱনৰ ভয়ত কেঁকাই মৰি আছে। আজি মৰিলে কি হ'ব মোৰ জীৱনটো? তেওঁবিলাকৰ ওচৰলৈ। আৰু ঈশ্বৰে এটা ঠাই দিছে, জাফু। সেই জাফুত যাবা তোমাক। আৰু ঈশ্বৰে আমাক ঠাই দিছে আজি মণ্ডলী। এই মণ্ডলী ঈশ্বৰৰ সত্য শুভবাৰ্তাটো আছে। তাৰ কাৰণে বাইবেলে কৈছে যীশুখ্ৰীষ্টৰ যিমানবিলাক শিষ্যবিলাক আছিল যীশুখ্ৰীষ্টৰ দিনত, সেই শিষ্যবিলাকক মানুহবিলাকে বিচাৰি গৈছিল। শিষ্যবিলাককহে বিচাৰি গৈছিল। তেওঁলোকৰ লগত যে সত্য শুভবাৰ্তাটো আছে,
একবাৰ শুনা পাছত, কাৰণ বাইবেলটো নাছিল তেওঁলোকৰ লগত। তাৰ কাৰণে ঈশ্বৰৰ কথাটো ক'ত শুনিবলৈ পাব? ক'ত? তেতিয়া মণ্ডলী বোলা নাছিল। ক'ত? পল তাত গোট খাইছে নেকি বুলি ক'লে 8 মাইল খোজকাঢ়ি যায় ল'ৰা ছোৱালী গৈ পেলাই গোটেই ৰাতিটো আজি পল তাত কথা ক'ব। গতিকে মানুহে দলে দলে যাব তাত ঈশ্বৰৰ কথাটো শুনিবলৈ। সেইকাৰণে বাইবেলে আজি আমাক ক'তো যাব নালাগে। ঈশ্বৰে আমাক বাইবেলটো দিছে, বাক্যটো দিছে, মণ্ডলী দিছে। ঈশ্বৰে কথা পাতি আছে আৰু ঈশ্বৰৰ শুভবাৰ্তাটো আমাৰ মাজত আছে। গতিকে আমি যিসকল এনে কৰ্নেলিয়াছ নিচিনা মানুহ, যিসকল উদ্ধাৰ পোৱা নাই, তেওঁলোকক ঈশ্বৰে আমাক আদেশ কৰিছে, তুমি যোৱা, তেওঁবিলাকক আনা আৰু ঈশ্বৰৰ কথা কোৱাগৈ। এইকাৰণে বাইবেল কৈছে, যেতিয়া যীশুৱে গৈ আছিল জিৰহিলৈতে, যেতিয়া জিৰহি গৈ আছিল জেৰুচালেমলৈ, মাৰ্ক 10:46 পদৰ পৰা আমি পঢ়িলে গম পাওঁ, এটা অন্ধই বাটত কাষত বহি আছে আৰু অন্ধই যীশুক দেখি নাপায়, কিন্তু যীশুৱে কোৱা কথাবিলাক শুনি আছে। লোকে কথা পাতি আছে, তেওঁ আচৰিত কথা কৈ আছে। তেওঁ মচিহ হয়, তেওঁ মচিহৰ দৰে কথা কৈ আছে। এই অন্ধই গোটেই সংসাৰৰ মায়াটো নাজানে। তেওঁ এটাই আশাত থাকে, মই কেনেকৈ মোৰ খোৱা বস্তুটো মই লৈ জীৱনটো কটাব পাৰিম। যদি মই দেখি পালোহেঁতেন, হ'লে মই কাম কৰি খালোহেঁতেন। গতিকে তেওঁ বিচাৰিছে মই যেন দেখিবলৈ পাওঁ, হ'লে মই নিজে পৰিশ্ৰম কৰি খাব পাৰিম। সেইকাৰণে যীশুৱে গৈ থকা অৱস্থাত তেওঁ কৈছে, ডাইৰেক্ট কৈছে, তেওঁ পইণ্টত গৈছে, দাউদৰ সন্তান বুলি কৈছে। সেই দাউদৰ সন্তান যীশু, যোচেফৰ সন্তান বুলি কোৱা নাই। তেওঁ বুজি পাইছে, তেওঁ দাউদৰ সন্তান মতাৰ লগে লগে তেওঁ মূৰ ঘূৰাই চাইছে, থমকি ৰ'ল। তেওঁৰ অন্তৰৰ কথাটো বুজি পালে। আৰু তোমাক কি লাগে? মই যেন দেখিবলৈ পাওঁ। ঈশ্বৰে তেওঁক তুমি বিচৰাৰ দৰে তুমি লোৱা বুলি ক'লে। আৰু তেতিয়াই সেই বাৰিমতীয়া অন্ধজনে দৃষ্টি পালে। আৰু সেই অন্ধই এটা ভিক্ষাৰী ৰূপত আছিল, ভিক্ষাৰী। আৰু সেই ভিক্ষাৰীজনে তেওঁ ঈশ্বৰক পোৱাৰ লগে লগে তেওঁ পৰম আনন্দ, জাপ মাৰিছে বুলি কৈছে। তেওঁ নিজৰ কাপোৰ পেলাই তেওঁ জাপ মাৰিছে ঈশ্বৰৰ কাৰণে। তেওঁ চিঞৰিছে, এইজন মচিহ হয়, এইজন ঈশ্বৰৰ পৰা অহা জনা হয়। ভিক্ষাৰী মানুহজন একো নাই, কিন্তু আনন্দ কিমান! ঈশ্বৰৰ কাৰণে তেওঁ চিঞৰিছে লোকৰ মাজত। ঈশ্বৰৰ এই সময়ত কোনো কথা পতা নাই, কেৱল যীশুৱে কৈ আছে। কিন্তু সেই সময়ত তেওঁ যেতিয়া আত্মিক দৃষ্টিটো পালে আৰু তেওঁ চকু দৃষ্টিও যেতিয়া পালে, দুইটাই তেওঁ পালে। তাৰ কাৰণে তেওঁ ঈশ্বৰৰ কাৰণে উল্লাস সমাৰোহ কৰি আছে, ফূৰ্তি কৰি আছে। কিমান চক, ঈশ্বৰে আমাক উদ্ধাৰ কৰাৰ পাছত আমাক এনেকুৱা একেবাৰে নিমনুৱা অৱস্থাত ৰখা নাই। আমি সেই ভিক্ষাৰী অৱস্থাত নাই। আমি ৱেল প্ৰিপেয়াৰছন, ৱেল এডুকেটেড আছোঁ। আমি কেপাবল আছোঁ ঈশ্বৰৰ কথাটো ক'বলৈ, ঈশ্বৰৰ কাৰ্য কৰিবলৈ, ঈশ্বৰৰ হৈ আমি আনন্দ কৰিবলৈ, ঈশ্বৰ হৈ পেলাই আমি আগবাঢ়িবলৈ। তাতকৈ বহুত আমি যোগ্যৱান বাৰিমতীয়াতকৈ। কিন্তু ঈশ্বৰে কৈছে, সেই অন্ধই ঈশ্বৰৰ পৰা তেওঁ খোৱা বস্তু নিবিচাৰি তেওঁ আত্মিক দৃষ্টিৰ কথা তেওঁ ক'লে, কিয়নো তেওঁ দাউদৰ পৰা তেওঁ আহিলে। সেইকাৰণে বাইবেল কৈছে, যিসকলে ঈশ্বৰক বিচাৰে তেওঁবিলাকে পাব। ঈশ্বৰক পাব পৰা সময়ত তেওঁবিলাকে বিচাৰক, তাতে তেওঁবিলাকক দিব, আৰু সেই সময়ত এই বাৰিমতীয়াই ঈশ্বৰক বিচাৰে কাৰণে তেওঁ পালে, ঈশ্বৰক পালে। তেনেকৈ আমি যোহন 9 আমি পঢ়িলে তাত গম পাওঁ, সেই
অন্ধ দৃষ্টি পোৱা কথা কৈছে। আৰু লুক 19 অধ্যায়ত কৈছে এজন ব্যক্তি আছিল স্বকীয় নামেৰে। তেওঁ ঈশ্বৰক চাব বিচাৰিছিল, ক'তনো চাবলৈ পাম, ক'তনো ঈশ্বৰৰ কথাটো শুনিবলৈ পাম। তেওঁ চাপৰ থকাৰ কাৰণেও শুনিব নোৱাৰে, গতিকে তেওঁ গছত উঠি তেওঁবিলাকে ঈশ্বৰক চাইছে, যে চাব বিচাৰিছে। তেওঁ কিহৰ কাৰণে চাব বিচাৰিছে, কিনো কয় মানুহবিলাক যে ইমান তেওঁ লগে লগে পাছে পাছে যায়, কি কথানো কয়, তেওঁ শুনিব বিচাৰিছে, চাব বিচাৰিছে। তেওঁ কৰ তোলা এজন, তেওঁ অন্যায়কাৰী। যেতিয়া তেওঁ যীচুক দেখিলে এনেজন দুষ্ট মানুহ আছিল, জগতৰ দেখাত ভাল মানুহ আছিল, তেওঁ ভাল মানুহ নহয়, বেয়া মানুহ, অন্যায়কাৰী মানুহ, লোকৰ পৰা লুটি খোৱা মানুহ আছিল। আৰু সেই মানুহটো যেতিয়া যীশুৰ ওচৰত সাক্ষাৎ হৈ গ'ল, যীশুৰ কথাটো যেতিয়া শুনি পাই গ'ল, যীশুৱে তেওঁক ক'লে, স্বকীয় তুমি নামি আহা, আজি তোমাৰ ঘৰত থাকিম। সেই মাতটো আজি ক'ত? আজি সেই মাতটো আমাৰ মণ্ডলীত আছে। এনেকুৱা দুষ্ট মানুহৰ অন্তৰত যদি ঈশ্বৰৰ কথাটো এবাৰ সোমাই যায়, এনে অন্যায় পাপী মানুহৰ অন্তৰত যদি ঈশ্বৰৰ এই কথাটো সোমাই যায়, ঈশ্বৰৰ বাক্যই তেওঁৰ অন্তৰত যদি এৰাতি ঠাই লৈ লয়, এৰাতি, সেই মানুহটো ভাবি চাব কথাটো, ঈশ্বৰৰ কথাটো সঁচাকৈ। গোটেই ৰাতিটো টোপনি নহয়। বহুত মানুহ সাক্ষ্য দিয়ে, মই গোটেই ৰাতিটো হোৱা নাই। মই ডিব্ৰুগড় ছেমিনাৰত এবাৰ চাইছিলোঁ এনেকুৱা। তিনিচুকীয়া চাইডৰ ভাই আছিল, তেওঁ হোৱা নাই। 11:30 12টামানলৈকে কাউন্সিলিং কৰিলোঁ, কাউন্সিলিং হ'ল। ভাইজন শুইছে, আকৌ 2টামানত উঠি পেলাই প্ৰাৰ্থনা কৰে। কি হ'ব, নৰকত গুচি যাম কয়। মোক উঠাই আৰু, ভাই এই কচোন কওঁ, অকণমান টোপনি অহা নাই। মই কৈছোঁ অকণমান ধৈৰ্য ধৰক, ৰাতিপুৱা শুনিবই দেখোন, মোক টোপনি লাগিছে। মোক ক'ল আৰু উঠাই, সেই মানুহটো উঠা নাই। ৰাতিপুৱাই উঠি পেলাই তেওঁ গান কৰি আছে, দেখি চবক উঠাই আছে, গান কৰি আছে। মই চাইছোঁ মানুহৰ ঈশ্বৰৰ বাক্যটো অন্তৰত যেতিয়া সোমাই যায়, মানুহৰ না টোপনি আহে, মানুহে কিবা হৈ যায়। তেওঁ কৈছে মইতো বহুত পাপ কৰিছোঁ। তেওঁ সোধাও নাই কোনো, তেওঁ নিজেই কৈছে মই বহুত পাপ কৰিছোঁ ব্ৰাদাৰ, বহুত পাপ কৰিছোঁ। মই সেইবিলাক স্বীকাৰ কৰিব লাগিব। কাৰ ওচৰত স্বীকাৰ কৰিম? এনেকুৱা সঁচা ঈশ্বৰৰ বাক্যটো যেতিয়া সোমাই যায়, মানুহ ঈশ্বৰৰ আগত ঘূৰি আহে। স্বকীয়ৰ নিচিনা মানুহ, স্বকীয় সিহঁত সোধা নাই যীশুৱে তুমি কি কৰিছা। স্বকীয়ক কৈছে নিজে, হে যীশু মই বহুতৰ পৰা লুটি খাইছোঁ। তাই ধনৰ টোপলাটো যীশু দেখাই দিয়া নাই, তেওঁ নিজে কৈছে ধনৰ টোপলাটো উঠাই পেলাই তুমি কি কৰি আছা? প্ৰভু মই বহুতৰ পৰা অন্যায় কৰি ৰাখিছোঁ, ইয়াত বহুতৰ পৰা মই দুষ্ট কাম কৰি ৰাখিছোঁ, গতিকে এই ধনবিলাক মোৰ কাৰণে যোগ্য নহয়। গতিকে যাৰ পৰা মই লৈছোঁ তাক মই ঘূৰাই দিম এতিয়া। তেতিয়াই যীশু কৈছে, চা, যীশুৱে কৈছে আজি এই ঘৰত পৰিত্ৰাণ ঈশ্বৰৰ পৰা আহিল। গাঁৱৰ মানুহে স্বকীয়ক দুষ্ট বুলি ভাবিছিল, অন্যায়কাৰী, তেওঁক বেইমানী স্বৰূপে জানিছিল, এনেকুৱা বুলি জানিছিল। কিন্তু যেতিয়া ঈশ্বৰৰ কথাটো তেওঁ শুনিলে, ঈশ্বৰৰ কথাটো যেতিয়া তেওঁ জীৱনত আহিল, সঁচাকৈ আচৰিত মানিছে গাঁৱৰ মানুহবিলাক। যীশুৱে ৰাতি থাকিলে তাত, কিন্তু মানুহটো ইমান টকা ঘূৰাই দিছে মানুহবিলাকক। আচৰিত মানিছে। এনেকুৱা মানুহ আমাৰ লগত, আমাৰ আশে পাশে থাকিব পাৰে, আমাৰ ওচৰতো থাকিব পাৰে। এনে মানুহবিলাকে ঈশ্বৰক জানিব, এনে মানুহবিলাকে ঈশ্বৰক বিচাৰি পাব। এই এনেকুৱা মানুহবিলাকক কোনে আলহী ঘৰলৈ মাতিব? কোনে মাতিব? আপুনি মই মাতিব লাগিব, যাতে তোমালোক তেওঁবিলাকে ঈশ্বৰৰ বাক্যটো এবাৰ শুনিলে, এবাৰ যোহন 4:13 কৈছে, সেই তৃপ্ত তেওঁ পিয়া লগাবিলাকক ঈশ্বৰে যদি ঈশ্বৰৰ ওচৰলৈ আহে, তেওঁবিলাকক তৃপ্ত কৰিব। মথি 11:28 কৈছে, হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, তোমালোকে মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম।
ঈশ্বৰে জিৰণি দিব, সান্তনা দিব, ঈশ্বৰে উদ্ধাৰ কৰিব। এনেকুৱা মানুহবিলাকক আমি যাক এনেকুৱা ভাবোঁ সিনো পৰিত্ৰাণ নাপায় মানুহটো, ইয়াৰ নিচিনা মানুহৰ কাম নাই। কিন্তু ঈশ্বৰৰ দৃষ্টিত তেনেকুৱা মানুহৰে কাম আছে। সেইকাৰণে ঈশ্বৰে কৈছে আপোনাৰ ভবা আৰু মোৰ ভবাটো বেলেগ, আপোনাৰ চিন্তাটো মোৰ চিন্তাটো বেলেগ। সেইকাৰণে আমি মানসিক জ্ঞানেৰে যাক আমি জানিব পাওঁ, ঢুকিব পাওঁ, ঈশ্বৰৰ দৃষ্টিত তেওঁৱেই প্ৰিয় মানুহ হ'ব পাৰে। গতিকে আমি বাইবেলে কৈছে সকলো নিচিনা মানুহ, আমি চালোঁ অন্ধ ভিখাৰী মানুহ, চক্ৰৰ নিচিনা ইমান ধনৱন্ত অন্যায়কাৰী ডকাইতি মানুহ আমি চাইছোঁ। পাচনি কৰ্ম যদি 8 অধ্যায় 26 পদত আমি চাওঁ, আমি পঢ়িম পাচনি কৰ্ম। সকলোকে ঈশ্বৰে মাতিছে, একেবাৰে দৰিদ্ৰ ভিখাৰী মানুহকো, দুষ্ট অন্যায়কাৰী লুটমাৰ কৰা ডকাইতি মানুহকো ঈশ্বৰে পৰিত্ৰাণ দিব। পাচনি কৰ্ম 8 অধ্যায় Acts chapter 8 verse 20 to 28. পাচনি কৰ্ম 8 অধ্যায় 26 পৰা 28 পদ আমি পঢ়িম একেলগে। পাচনি কৰ্ম 8 অধ্যায় 26 পৰা 28 পদলৈকে। কিন্তু প্ৰভুৰ দূতে ফিলিপক ক'লে, তুমি উঠি দক্ষিণ ফাললৈ যি বাটে জেৰুচালেমৰ পৰা ঘোষা নগৰলৈ যায় সেই বাটে যোৱা। সেয়ে নিৰ্জন ঠাই তাতে তেওঁ উঠি গলত চোৱা, যি এজন কোচদেশীয় নপুংস, কোচদেশীয় বিলাকৰ কন্দাকী ৰাণীৰ মন্ত্ৰী হৈ তেওঁৰ সকলো সম্পত্তিৰ ভঁৰালী আছিল, সেইজনে ভজনা কৰিবলৈ জেৰুচালেমলৈ আহিছিল। পাছে তেওঁ উলটি যাওঁতে ৰথত বহি যিচয়া ভাৱবাদী পুস্তক পঢ়ি আছিল। সেই সময়ত ফিলিপে গৈ পেলাই তেওঁ মন্ত্ৰী হয় আৰু সেই ৰাণীৰ ট্ৰেজাৰাৰ হয়, টকা পইচাৰ ভঁৰালী হয় ৰাজ্যৰ। ৰাণীৰ তেওঁ মন্ত্ৰীও আৰু ভঁৰালী উভয়ে। তেওঁ সাধাৰণ মানুহ নহয়, মহৎ মানুহ, ডাঙৰ হাই কোৱালিটি থকা মানুহ, উচ্চতৰ মানুহ আছিল। তেওঁৰ আগত সাধাৰণ মানুহ যাব নোৱাৰে। আমাৰ নিচিনা মন্ত্ৰীৰ ওচৰত কোনে যাব? আপুনি মই হিমন্ত ছাৰৰ ওচৰত যাব নোৱাৰোঁ ঘপককৈ, উইদাউট পাৰ্মিশ্যন আপুনি যাব নোৱাৰে। গ'লে আপুনি তেওঁলোকৰ গাৰ্ডৰ পৰা আপুনি হয় 2 থাপৰ খাব লাগিব, উইদাউট যদি পাৰ্মিশ্যনত যায়। তাতো এটা ছিষ্টেম আছে। সেইটো কাৰণে আপুনি পাৰ্মিশ্যন ল'ব লাগিব। গতিকে ইয়াত যেতিয়া পঢ়ি গৈ থাকোঁতেনে ফিলিপে ঈশ্বৰে ক'লে যোৱা। সেইটো সময়টো হৈছে তাৰ সময়, কাৰণ সেই সময়ত তেওঁ এই যিচয়া পত্ৰটো পঢ়ি আছিল। সেই সময়টো ঈশ্বৰৰ সময়হে। গতিকে ফিলিপক কৈছে তুমি যোৱা, এইটো সময় এতিয়া তেওঁ পাবলগীয়া সময়টো হয়, পাবলগীয়া সময়টো। আৰু সেই সময়ত তেওঁ ফিলিপে গৈ পেলাই সেই নপুংসকক কৈছে, তুমি যে যি বাক্যটো পঢ়ি আছা বুজি পাইছানে? তেওঁ মন্ত্ৰী হৈও কৈছে, কোনোবা বুজাই নিদিলে কেনেকা? আপুনি ভাববাদী নেকি? নহয়, তেওঁ কৈছে, নিজকে পৰিচয় দিছে, তুমি বাক্য বুজাই দিব পাৰিবা? তেওঁ নিজৰ ৰথত উঠালে বুলি কৈছে চব। আৰু ঈশ্বৰৰ বাক্যটো তেওঁ যেতিয়া বুজি পালে তেওঁ সেই ঈশ্বৰৰ পৰা তেওঁ ঈশ্বৰৰ লগে লগে ঈশ্বৰক তেওঁ গ্ৰহণ কৰিলে। লগে লগে তেওঁ ঈশ্বৰৰ আগত তেওঁ নিজকে যীশুৰ পৰিত্ৰাণ কথাটো তেওঁ স্বীকাৰ কৰিলে, সেই নপুংসকে। সেইকাৰণে বাইবেল কৈছে, যিবিলাকে সত্যক জানিব বিচাৰিছে, জন্মৰ পৰা 70-80 বছৰলৈকে সুযোগ আছে মাত্ৰ মানুহৰ। মানুহে যদি 50 বছৰটো হৈ গ'ল, তাৰপিছত মানুহে কিছুমানে শুনিয়ে নাপায়, কিছুমানে বুজিও নাপায়। বয়স হৈ গ'লে কথাটো কৈ থাকিলেও বুজি নাপায়। মই আইতা এজনী কাউন্সিলিং কৰি আছিলোঁ, ইমান বুজি পাইছে? বুজি পাইছোঁ।
2 দিনৰ পিছত সুধিলে আমি পাপী হয়, পিছত কয় আকৌ ভগৱানে জানে বুলি কয়। কওঁতেনে ঠিকে পাহৰি যায় মেইন কথা। লুজ তেওঁ অলপ পাহৰা বেমাৰো আছে, শুনিও নাপায়, বহুত জোৰকে ক'ব লাগে, ডিঙি বিষ হৈ যায়। চেষ্টা কৰিও 3-4 বাৰ কাউন্সেলিং কৰিও ঈশ্বৰে জানে বুজি পাইছে নাই, কিন্তু ক'লে কেতিয়াবা ভগৱানে জানে বুলি কয়। সেইটো কাৰণে কেতিয়াবা সময়টো আপোনাৰ পাৰ হৈ গ'লে আপোনাৰ চান্সটো গ'ল। সেইকাৰণে বাইবেল কি কৈছে? উপদেশক 11:9 কৈছে, হে ডেকা, তোমাৰ যৌৱন কালত তুমি নিজৰ সৃষ্টিকৰ্তা ঈশ্বৰক এবাৰ শুহৰণ কৰা। ডেকা বুলি অকল ডেকা লোকক কোৱা নাই, সকলোকে কৈছে। ডেকা মানে যিবিলাক মেচিয়ৰ, শুনিব পৰা, বুজিব পৰা, পঢ়িব পৰা, জানিব পৰা, দেখিব পৰা, যাব পৰা, যোগ্যতা থকাবিলাক, অকল বিয়া নপতাবিলাককে কোৱা নাই ডেকা বুলি ক'লে। সময়টো থাকোঁতেনে ডেকাবিলাকৰো হয়, তেওঁবিলাকো ভাল বুজি পোৱা সময়টো হৈছে, তেওঁবিলাক শ্বাৰ্প মাইণ্ড থাকে ডেকা সময়ত। ডেকা সময়ত যিকোনো কনচেপ্ট বুজালে ডেকা ল'ৰাই বুজি পায়, ডেকা ল'ৰা ছোৱালীয়ে বুজি পায়। সেইকাৰণে তেওঁবিলাকে ডাঙৰ ডাঙৰ IAS অফিচাৰ হ'ব পাৰে। কিন্তু বয়স হৈ যোৱাৰ পিছত আপোনাক যিমান কিতাপ পঢ়াওক, আপুনি IAS অফিচাৰ হ'ব নোৱাৰে। 40 বছৰ পাছত আপোনাৰ ঘৰৰ চিন্তাতে চুলি পকি যাব, আপুনি IAS অফিচাৰ কথা বহুত দূৰৰ কথা। এতিয়া ডেকা ল'ৰা তেওঁবিলাকে এইটো বিবেকৰ জ্ঞানৰ উৰ্বৰতাটো সেই সময়ত থাকে। সেইকাৰণে বাইবেলে উল্লেখ কৰিছে ঈশ্বৰক বুজিব পৰা সময়টো হৈছে ডেকা বয়সটো। সেইকাৰণে কৈছে, সেই ডেকা, তুমি সৃষ্টিকৰ্তা ঈশ্বৰক শুহৰণ কৰা। নহ'লে কিয় ডেকা কালটো মেনশ্যন কৰিব লাগে? সেইকাৰণে সময়টো আপুনি থাকোঁতেনে ঈশ্বৰক জানিব লাগিব। জীৱন আৰু মৰণৰ বিচাৰ আছে, জীৱন আৰু মৰণৰ বিচাৰ আছে। যদি আমি উচিত সময়ত ঈশ্বৰক নিবিচাৰোঁ, ঈশ্বৰে কৈছে যদি তুমি উচিত সময়ত নকৰা তেতিয়াহ'লে মৰিবা। ডু অৰ ডাই। তুমি যদি ঈশ্বৰক বিচৰা তেতিয়াহ'লে জীৱা, পাব পাৰা, আৰু যদি নিবিচাৰা, নকৰা, তেতিয়াহ'লে নিশ্চয় মৰিবা। ঈশ্বৰে মানুহক 2টা ঠাই ৰাখিছে, আমি গম পাওঁ। জেৰেমিয়া 21:8 কৈছে, জিহুৱাই এই কথা কৈছে, চোৱা তেওঁবিলাকক কোৱা, জিহুৱাই মানুহৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথটো ৰাখি দিছে। মানুহৰ বিচাৰ আছে, মৰাৰ লগে লগে 70-80 বছৰ জীৱনটো বেছি দীঘল নহয়। কোন সময়ত কেতিয়া কি হয় মানুহে কোনেও নাজানে। যোৱা কেইদিনৰ আগত নিউজত চালোঁ, সৰু ডেকা ল'ৰাৰ, বেছি বয়স হোৱা নাই, এটাই ল'ৰা, তেওঁ চাকৰিৰ কাৰণে ৰাতিপুৱা দৌৰ মাৰোঁতেনে ক'ত ফৌজিত যাবলৈ মন আছিলে, ৰাতিপুৱাই গাড়ীয়ে মহতিয়াই থৈ গ'ল, ল'ৰাটো ঘূৰি নাহিলে। মাকে ইমান কান্দিছে। সেইখিনি কাৰ কেতিয়া কি আছে কোনেও নাজানে। 70 বছৰ সময়টো আমি গ্যাৰাণ্টি ল'ব নোৱাৰোঁ। সেইকাৰণে বাইবেল কৈছে, তোমালোকে সময় কিনি লোৱা, কাৰণ ঈশ্বৰে কৈছে তোমালোকৰ কল্পনা আৰু মোৰ কল্পনা বেলেগ। বাইবেলে কৈছে যাতে আমি উদ্দেশ্যবিহীন হৈ পেলাই মৰি যাব নালাগে। 70 বছৰ সময়টো আপোনাৰ কাৰণে বহুত মহত্বপূৰ্ণ সময় হয়। 70 বছৰ সময়টো অনন্তকাল ৰাজ্যৰ কাৰণে বহুত মহত্বপূৰ্ণ বিষয় আৰু সময় হয়। গতিকে এই সময়টো আপুনি ঈশ্বৰৰ উদ্দেশ্য আপুনি জানিব লাগিব। লুক 12:15-21 আমি পঢ়িম। লুক 12 আমাৰ শংকৰ ভাই পঢ়ি দিয়ে। লুক 12:15-21 ইয়াতে যোন ব্যক্তি আছিল, সেই ব্যক্তি জগতত তেওঁ মহান। 12:15-21 আৰু তেওঁবিলাকক ক'লে, সকলো লোকৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলে মানুহৰ জীৱন তেওঁৰ সম্পত্তি নহয়।
পাছে তেওঁবিলাকৰ এটা দৃষ্টান্ত দি ক'লে, এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক'লে, মোৰ শস্য সামৰি থ'বলৈ ঠাই নাই, মই কি কৰিম? পাছে তেওঁ ক'লে, মই ইয়াকে কৰিম, ভঁৰালৰ ভাঙি বৰ বৰ ভঁৰাল সাজিম আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থ'ম। আৰু মোৰ প্ৰাণক কম, হে প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে, জিৰাই পেলাই থাকা, ভোজন পান কৰি ৰং কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে নিৰ্ভুল, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব। তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? যিজনে ঈশ্বৰে ধনৱান নহয়, নিজৰে ধন সাঁচি থয়, তেওঁ তেনেকুৱাই। সেইকাৰণে বাইবেল কি কৈছে? বৰ দুৰ্ভগীয়া ব্যক্তি তেওঁজন। এইজন জগতত কেৱল তেওঁ জগতৰ সংসাৰৰ কাৰণে তেওঁ গোটেইবিলাক তেওঁ ছাকচেছ পালে বুলি কৈছে, কিন্তু শেষত সেই ধনী ব্যক্তিয়ে নিজৰ প্ৰাণ হেৰাবলগীয়া হ'ল। সকলোতকৈ দুৰ্ভগীয়া ব্যক্তি আমি জগতত যদি অকল আমি ঈশ্বৰৰ উদ্দেশ্য জনা ব্যক্তিসকল আমি যদি ঈশ্বৰৰ উদ্দেশ্যত আমি নাথাকোঁ, নচলোঁ, নকৰোঁ, তেতিয়াহ'লে আমি অল্প হ'লেও আমি দুৰ্ভগীয়া ব্যক্তি হ'ম। কিন্তু এইজন ব্যক্তি ঈশ্বৰৰ ইচ্ছা নজনা, জগতৰ আনন্দ, জগতৰ ধন সম্পত্তি, মাটি টকা এইবিলাকতো তেওঁ জীৱনটো কটাই শেষ কৰিলে। বৰ বৰ ভঁৰাল সাজিলে বুলি কৈছে, আৰু তেওঁ খোৱা বৰ বৰ খাদ্যবিলাক তেওঁবিলাকে যুগুত কৰিলে। জিৰাই হাতাই ভোজন পান কৰি সদায় ৰং আনন্দ ফূৰ্তি কৰি আছিল। এদিন তেওঁ 70 বছৰ জীৱনটো তেওঁ বেগেতে ঢুকালে বুলি কৈছে, বেগেতে ঢুকালে জীৱনটো। তেওঁ বৰ দুৰ্ভগীয়া ব্যক্তি হ'ল। ঈশ্বৰে কৈছে, এইবিলাক ধন কাৰ কাৰণে হ'ব? কাৰ কাৰণে হ'ব? আজিয়েই তোমাৰ প্ৰাণটো নিয়া হ'ব। সেইকাৰণে নোহৰ দিনৰ মানুহবিলাকো তেনেকুৱা খোৱা বোৱা এনজয় কৰিছিল। হঠাতে ঈশ্বৰৰ এনেকুৱা মহাপ্ৰলয় আহিল, কোনেও বাচিব নোৱাৰিল। সেইকাৰণে ঈশ্বৰৰ প্ৰলয়টো কেতিয়া আহে কোনেও গম নাপায়। সেইকাৰণে ঈশ্বৰে কৈছে, তোমালোকে ঈশ্বৰৰ আজি বোলা দিনটোতেই তোমালোকে বিচৰা। বহু মানুহ জগতত আছে যিসকল কেৱল তেওঁবিলাকে কেৱল জগতত থকা এই মানুহবিলাকৰ দৰে আছে। আমি তেওঁলোকৰ পাছত আমি হুহুকি যাব নালাগিব, যিসকল অকল তেওঁবিলাকে মাটি টকা পইচা জগতৰ ৰং মদ্যতা সেইবিলাকৰ ওপৰত বেছি পলায়, তেওঁবিলাকৰ নিচিনা আমি হ'ব নালাগিব। আমি ঈশ্বৰৰ উদ্দেশ্য থকা উদ্দেশ্যৰ কাৰণে আমি কৰিব লাগিব, কিয়নো আমি ঈশ্বৰৰ কাৰণে কৰিব লাগিব। কিন্তু ঈশ্বৰৰ উদ্দেশ্য নাথাকি যদি আমি কৰিম, তেতিয়াহ'লে সেইবিলাক কি লাভ? ঈশ্বৰৰ কাৰণে আমি কৰিব লাগিব, কিন্তু আমি এইবিলাক কৰি যদি ঈশ্বৰত নাথাকোঁ, তেতিয়াহ'লে সেইবিলাক আমাৰ কি লাভ? বাইবেলে এইটো কৈছে, ঈশ্বৰত থাকি আৰু সেই সকলোবিলাক কৰি ঈশ্বৰত থাকিব লাগিব, ঈশ্বৰৰ উদ্দেশ্যত আমি চলিব লাগিব জীৱনটো। সেইকাৰণে প্ৰকাশিত বাক্য আমি পঢ়িম, কি কৈছে বাইবেলে। প্ৰকাশিত বাক্য 3 অধ্যায় প্ৰকাশিত বাক্য 3 অধ্যায় 17 পৰা পঢ়িম। একেলগে পঢ়িম। কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলোঁ, মোৰ একো অভাৱ নাই। কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ, তাক নাজানা। এতেকে তুমি ধনী হ'বলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতা লাজ পাওঁ প্ৰকাশিত নহ'বলৈ, বস্ত্ৰাম্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টিত পাব পৰা কাৰণে চকুত টিপিবলৈ চকুৰ মল, এই সকলো মোৰ পৰা কিনা, মই তোমাক এই বুদ্ধি দিছোঁ। বাইবেলে কৈছে। সেইকাৰণে সকলো আমি ঈশ্বৰৰ দৃষ্টিত ধনৱন্ত হ'ব লাগিব। আমি জগততো আগবাঢ়িব লাগিব, ঈশ্বৰতো আগবাঢ়িব লাগিব, ঈশ্বৰৰ কাৰণেও ধনৱন্ত হ'ব লাগিব। সেইকাৰণে বাইবেল কৈছে, ঈশ্বৰৰ আগত আমি কি লৈ যাম? মানুহে উলংগ থিয় হ'ব লাগিব ঈশ্বৰৰ আগত, একো লৈ যাব নোৱাৰে। উলংগৰে থিয় হ'ব লাগিব ঈশ্বৰৰ আগত।
একো লৈ যাব নোৱাৰে। বাইবেলে কৈছে, গীতমালা 90:9-10 পদত কৈছে যে তোমালোকৰ 60 বা 70 বছৰ সময়ত আয়ুসৰ দিনটো তোমালোকে যদি বা উদ্দেশ্যবিহীন হয়, তেতিয়াহ'লে তোমালোকৰ সেই দিনটো অসাৰ হ'ব, অসাৰ। বাইবেলে কৈছে জগতৰ পাপীবিলাকে ভাপৰ দৰে উৰি যাব। আমি দেখি আছোঁ যিবিলাক মহান মহান জগতত ব্যক্তিবিলাক দেখিছোঁ। জাকুব 4:14 পদত কৈছে তেওঁবিলাকৰ জীৱন ভাপৰ দৰে উৰি যাব। এইকাৰণে উপদেশক 17:1 পদত কৈছে কাইলৈ বোলা দিনটো আমাৰ হাতত নাই। কাইলৈ বোলা দিনটো আজাৰে আমাৰ হাতত নাই। এইকাৰণে আমি ঈশ্বৰৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে প্ৰস্তুত কৰিব লাগিব। বাইবেল কৈছে উপদেশক 12:7 পদত সেই সৃষ্টিকৰ্তা ঈশ্বৰ আগত আপুনি আৰু মই হিচাপ দিব লাগিব, হিচাপ দিব লাগিব। আপুনি উদ্ধাৰ পোৱা পাছত আমি ক'ত জীৱনবিলাক, ক'ত সময়বিলাক আৰু কেনেকৈ উদ্দেশ্য লৈ আমি জীৱন কটালোঁ। বাইবেল কৈছে ঈশ্বৰে আমাক সেই তাৰ ওচৰত নিব। গীতমালা 7:7 11-12 পদত কৈছে যে ঈশ্বৰৰ ওচৰত এতিয়া ঘূৰাই আমাৰ হৈছে হাৰ। কোনোৱে যদি মন নুঘূৰাই ঈশ্বৰলৈ, ঈশ্বৰে তেওঁলোকলৈ বিচাৰ পঠাব, ক্ৰোধ পঠাই দিব। এইকাৰণে ঈশ্বৰে কৈছে, আমি ইব্ৰী পঢ়িম, আহক ইব্ৰী ওলাম 10:31 পদত। সেই জীৱনময় ঈশ্বৰৰ হাতত পৰা কি ভয়ানক কথা। আমি জীৱনটোক আজি ধেমালি কৰিব পাৰোঁ, জগতত আমি আনন্দ কৰিব পাৰোঁ। জীৱনটো কি বুলিনো আমি চিৰিয়াছ নল'ব পাৰোঁ। কিন্তু ঈশ্বৰে কৈছে হঠাতে যদি আমি এইখন সংসাৰ বিদায় ল'ব লগা হয়, আমাৰ সময়টো যদি নাথাকে, 31 পদটো কি কৈছে বাইবেলে? ইব্ৰী 10:31 পদত পঢ়িম একেলগে। জীৱনময় ঈশ্বৰৰ হাতত পৰা কি ভয়ানক কথা, কি ভয়ানক কথা। এইটো ভয়ানক জগতৰ ভয়ানকৰ লগত নিমিলে। ঈশ্বৰৰ ভয়ানকটো বহুত মহান। মানুহে তেওঁৰ আগত আচম্বিত হ'ব। মানুহে ঈশ্বৰৰ ভয় দেখি মানুহে গা শিহৰি নোম থিয় হ'ব বুলি কৈছে। ঈশ্বৰৰ ভয়টো আমি জগতৰ ভয়ৰ লগত তুলনা কৰিব নোৱাৰোঁ। সেইকাৰণে আজি আমি ৰেডি হ'ব লাগিব স্বৰ্গলৈ যোৱাটো। আমি যদি জীৱন নিশ্চয়তা নাই, মই মৰিলে সঁচাকৈ স্বৰ্গ যাব পাৰিম, মোৰ জীৱনটো সঁচাকৈ নিশ্চয়তা আছে, সঁচাকৈ মোৰ জীৱনটো মই ঈশ্বৰৰ আগত মই থিয় হ'ব পাৰোঁ সাহসৰে, আৰু মোৰ জীৱনটো মই থিয় হ'ব পাৰিম, মোৰ জীৱনৰ যোগেদি মই আন এজনকো থিয় কৰাব মই যোগ্য আছোঁ। এনেকুৱা জীৱন, এনেকুৱা ৰেডি হ'ব লাগিব। অকল আপুনি ৰেডি হ'লেও আপুনি ৰেডি হ'ব পাৰে, আপুনি এজনক লৈ পেলাই ৰেডি হ'ব লাগিব। আৰু আপুনি অকলে ৰেডি হোৱাটো ঈশ্বৰে নিবিচাৰে। সেইকাৰণে বাইবেল কৈছে তোমালোকৰ দুষ্টই দুষ্টৰ মন ত্যাগ কৰক আৰু ঈশ্বৰলৈ ঘূৰি আহক, তাতে তেওঁ কৃপা কৰিব। যিচয়া 55:6-8 পদত আমি চালোঁ। সেইকাৰণে বাইবেলে কৈছে যিজনে ঈশ্বৰলৈ নুঘূৰে, ঈশ্বৰে কৈছে তেওঁবিলাকক ঈশ্বৰে ক্ৰোধ বাকি দিব। ৰোমিয়া 2:4-5 পদত কৈছে ঈশ্বৰে তেওঁলোকলৈ ক্ৰোধ বাকি দিব। ঈশ্বৰে ধৈৰ্য ধৰি আছে তেওঁবিলাকক, ঈশ্বৰে ধৈৰ্য ধৰি আছে। যিবিলাক জগতত ঈশ্বৰৰ বিৰুদ্ধে অতিক্ৰম কৰি আছে, ঈশ্বৰে ধৈৰ্য ধৰিছে। ঈশ্বৰে বিচাৰ কৰা নাই। আমি ক'ব পাৰোঁ এনেকুৱা দুষ্ট পাপীবিলাকক ঈশ্বৰে কিয় বিচাৰ কৰা নাই? ধৈৰ্য ধৰিছে। ঈশ্বৰে ক্ৰোধ বাকি দিব তেওঁবিলাকলৈ। কিন্তু ঈশ্বৰৰ সন্তান হিচাপে আমি ঈশ্বৰৰ কাৰ্যত আমি আগবাঢ়ি যাব লাগিব। ঈশ্বৰে আমাক মাতিব পাৰে। আমি পঢ়িম হিতুপদেশ 1 অধ্যায়। ঈশ্বৰে কৈছে মই তোমাক মাতিলত যদি তুমি নাহিবা, ঈশ্বৰৰ দায় নাই। আপুনি মতাটো মূল কাৰণ। ঈশ্বৰে আপোনাক কি বিচাৰিছে? আপুনি যেন জাষ্ট মাতে, যোনে নাহে তাৰ ভুল, সেইটো তেওঁ হিচাপ দিব।
হিতুপদেশ 1 অধ্যায় 24 পদটো কি কৈছে? মই মাতিলত তোমালোকে আহিবলৈ অসন্মত হলা আৰু হাত মেলিলত কোনেও মন নকৰিলা। 25 পদটো, কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ গ্ৰাহ্য কৰিলা আৰু মোৰ অনুযোগ শুনিবলৈ ইচ্ছা নকৰিলা। এই কাৰণে তোমালোকৰ আগত আপদৰ কালত মই হাঁহিম আৰু তোমালোকৰ ভয় উপস্থিত হ'লে খেজেলিয়াম। যেতিয়া ধুমুহাৰ নিচিনাকৈ তোমালৈ ভয় উপস্থিত হ'ব আৰু ৰাম বুলি বতাহৰ দৰে তোমালোকলৈ আপদ ঘটিব, যেতিয়া ক্লেশ আৰু বেদনাই তোমালোকক আক্ৰমণ কৰিব, তেতিয়া সকলোৱে মোক বিনয় কৰিব, কিন্তু মই উত্তৰ নিদিম। সিহঁতে শ্ৰমেৰে মোক বিচাৰিব, কিন্তু নাপাব, কিয়নো সিহঁতে জ্ঞান ঘীন কৰে আৰু জিহুৱাক ভয় মনোনীত নকৰে। সিহঁতে মোৰ পৰামৰ্শৰ সন্মত নহয় আৰু মোৰ সকলো অনুযোগ হেজ্ঞান কৰে। 31 পদটো একেলগে পঢ়িম। এই কাৰণে সিহঁতে নিজ নিজ আচৰণৰ ফল ভোগ কৰিব, নিজ নিজ কু আলোচনাৰ ফলেৰে পৰিপূৰ্ণ হ'ব। বাইবেলে কৈছে, মই মাতিলেও যদি তেওঁবিলাকে নাহে, তেতিয়াহ'লে কৈছে ঈশ্বৰে মোৰ ভুল নাই। তেওঁবিলাকে মোক এদিন মাতিব, তেওঁবিলাকে নাপাব, তেতিয়া তেওঁবিলাকৰ দুখ আহিব, সেই দুখত মই আৰু খেজেলিয়াম বুলি কৈছে। এই ঘাঁটোত আৰু ঈশ্বৰে কিবা লৈ পেলাই খুচিবহে। ঈশ্বৰে যেতিয়া আপুনি ইমানেই বিৰোধ হৈ যাব ঈশ্বৰে ঘূৰি আহিবলৈ চান্স নাপাব। আপুনি ঈশ্বৰৰ ইমানেই বিপৰীত গুচি যাব, আপুনি মন পালটাবলৈ ঠাই নহ'ব আপোনাৰ। সেইকাৰণে আমি ঈশ্বৰলৈ সময় থাকোঁতেনে ঈশ্বৰলৈ মন ঘূৰিব লাগিব। সেইটো কৈছে 7 বছৰ মহাক্লেশত মহা উৎপাত হ'ব, দুখ কষ্ট হ'ব। কেনেবাকৈ যদি আপুনি উদ্ধাৰ নাপায় 7 বছৰ মহাক্লেশত থাকি যায়, কেনে দুৰ্ভগীয়া ব্যক্তি হ'ব। জীয়াটো ভাবে আপুনি ইমান কষ্ট ভোগ কৰিব লাগিব। সেইকাৰণে কোনেও যেন উদ্ধাৰ নোপোৱাকৈ নাথাকে, এইটো ঈশ্বৰৰ মাত। তাৰ কাৰণে বাইবেলে কৈছে, মই বেগাই গৈ আছোঁ, মই ধৈৰ্য ধৰি আছোঁ। ঈশ্বৰৰ আগমন হোৱাৰ লগে লগে আৰু কোনো মানুহৰ সুবিধা নাই উদ্ধাৰ পোৱাটো। কেনেবাকৈ যদি বা আহিব লগা দিনবিলাকত ঈশ্বৰৰ আগমন হৈ যায়, আপুনি ভাবিবলগীয়া মানুহজনো নৰকত গুচি যাব। আপোনাৰ নিজৰ মানুহটোক বচাম কওঁতেনে সি নৰক গুচি যাব পাৰে। সেইকাৰণে 2 পিতৰ 3:8-9 পদত কৈছে, এদিনেই 1000 বছৰ নিচিনা ঈশ্বৰ আগত, কিন্তু ঈশ্বৰে কৈছে মই ধৈৰ্য ধৰি আছোঁ। সেইকাৰণে কিমান কাল ঈশ্বৰে ধৈৰ্য ধৰিব? তেওঁৰ বাক্য পৰিপূৰ্ণ হৈ গৈছে, সকলো ঈশ্বৰ আখৰে আখৰে ফলিয়াই গৈছে। এই জগত বিচাৰৰ নিচেই নিকটম হৈছে। গতিকে বাইবেল কৈছে, এতিয়া তুমি মোৰ ওচৰলৈ আহা। এই কৰ্ণলীয়ৰ নিচিনা মাত শুনিবলৈ আমি মাতিব লাগিব। এতিয়া আমি চেমিনাৰ পাতিবলৈ গৈ আছোঁ, আৰু সেই চেমিনাৰটো হৈছে ঈশ্বৰৰ মাত, ঈশ্বৰৰ বাক্যৰ মাত। গতিকে এই চেমিনাৰত যদি বা কোনোবা সময় দিয়ে আৰু ঈশ্বৰৰ বাক্য শুনিবলৈ যদি তেওঁ আহে, ঈশ্বৰৰ মাতটো শুনে, যিচয়া 55:3 পদত কৈছে, কাণ পাতা শুনা, তাতে তোমাৰ প্ৰাণটো জি উঠিব পাৰে। জি উঠিব যেন পাপী মানুহৰ মৰা আত্মাটো, আদমৰ পৰা অহা যি আত্মা মৰি আছে মানুহৰ, তেওঁৰ আত্মাটো জি উঠিব পাৰে। ঈশ্বৰ আগত জি উঠিব পাৰে। এইকাৰণে বাইবেল কৈছে, তোমালোকে সত্য হ'ব বাৰ্তাক নাকচ নকৰিবা, কিয়নো তাত মানুহৰ অনন্তকলীয়া আত্মাৰ আনন্দ আছে। আমি নাকচ কৰিব নালাগিব। আমি আমি জানিব পাৰোঁ আমি উদ্ধাৰ পাব পাৰোঁ, কিন্তু আন এটা আত্মাৰ কাৰণে আমি বহিব লাগিব, আন এটা আত্মাক আমি লগ দিব লাগিব, আন এটা আত্মাৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব, আন এটা আত্মাক আমি সঁহাৰি দিব লাগিব। এটা আত্মা যদি বাচে, মই সকলোৱে তেওঁৰ আত্মাৰ আনন্দৰ, আত্মাৰ প্ৰশংসাৰ যোগ্য, আপুনি পুৰস্কাৰ পোৱাৰ যোগ্য। গতিকে আপুনি ক'ব পাৰে, মইতো আত্মা উদ্ধাৰ পালোৱে, মই আকৌ কিয় চেমিনাৰ শুনিব লাগে?
এটা আত্মাক আমি উদ্ধাৰ পাবলৈ লগ দিব লাগিব। আমি সবেই পৰিত্ৰাণ পালোঁ যদি বুলি আমি সবেই ঘৰত থাকিম, সেই যিবিলাক পৰিত্ৰাণ পোৱা নাই তেওঁবিলাকে শুনক বুলি 4-5জনে দেখোন তেওঁবিলাকে এদিন আহিব, দুদিন নাহিবই আৰু এই অকলে অকলে ভালেই নালাগে তাত বুলি ক'ব। এইটো কাৰণে আমি তেওঁবিলাকক সঁহাৰি দিব লাগিব, তেওঁবিলাকক আমি বুজিছে নাই প্ৰেৰণা দিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব, তেওঁবিলাকৰ কাৰণে আমি পানী এগিলাচ দি পেলাই সহায় কৰিব লাগিব। আৰু সেয়ে এনেকুৱা আত্মা বচোৱা কাৰ্যত এই সময়টো ঈশ্বৰে আপোনালোকক দিছে। এই সময়টো আজি সোণাইগুৰি মণ্ডলীত ঈশ্বৰে আমাক দিছে, ঈশ্বৰৰ সময়টো, যাতে আমি ঈশ্বৰৰ হৈ পেলাই আমি ঈশ্বৰৰ কামটো কৰিব পাৰোঁ। সেইকাৰণে ইব্ৰী কৈছে 12:29 সেই গ্ৰাহকাৰী ঈশ্বৰ অতি সোনকালে আহি আছে আৰু ঈশ্বৰে এই জগতখনকে গ্ৰাস কৰিব, গোটেই মানুহক গ্ৰাস কৰিব। কিন্তু আমি বিচাৰিব লাগিব কোনে মানুহজন গ্ৰাস নহয়, কোনে মানুহজন ঈশ্বৰৰ বিচাৰত নবহে। আমি লাষ্ট 2টা বাইবেল পদ পঢ়িম। আহক লুক পঢ়িম। লুক 14 অধ্যায় 17 পৰা পঢ়িম আমি। লাষ্ট আৰু 2টা বাইবেল পদ পঢ়িম। লুক 14 আমাৰ শংকৰ ভাই পঢ়ি দিয়া 17 পৰা 24 পদ। ইয়াত চাওক ঈশ্বৰৰ মাত, ঈশ্বৰৰ কাৰ্য কৰিবলৈ অহা বাহানা মানুহবিলাক। লুক 14:17 পৰা 24 পদলৈ। পাছে ভোজনৰ সময় হলত তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰণবিলাকক কোৱালে, আহা, কাৰণ এতিয়া যুগুত হৈছে। তাতে আটাইবিলাকে একেভাৱে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। প্ৰথমজনে তাক ক'লে, মই এডৰা মাটি কিনিলোঁ, তাক চাব যাবলৈ মোৰ প্ৰয়োজন আছে। মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই 5 হাল বলদ কিনিলোঁ, সেইবোৰৰ প্ৰমাণ চাবলৈ যাওঁ। মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে ক'লে, মই 3টা বিয়া কৰিলোঁ, এইকাৰণে যাব নোৱাৰোঁ। তাতে সেইবিলাকে আহি তাৰ প্ৰভুৰ আগত এইবিলাকৰ সংবাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক ক'লে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খুৰা এইবিলাকক ইয়ালৈ আনাগৈ। পাছে সেইবিলাকে ক'লে, হে প্ৰভু, আপোনাৰ আজ্ঞাৰ দৰে কৰা হৈছে, তথাপি এতিয়াও ঠাই আছে। তাতে সেই প্ৰভুৱে দাসক ক'লে, ৰাজবাট আৰু পথাৰৰ আলিলৈ ওলাই মোৰ ঘৰ ভৰাবলৈ মানুহবিলাকক উচতাই আনাগৈ। কিয়নো মই তোমালোকক কওঁ, সেই নিমন্ত্ৰণ মানুহবিলাকৰ মাজৰ এজনেও মোৰ ভোজৰ আশ্বাদ নাপাব। এইটো কৈছে ঈশ্বৰৰ ভোজৰ কাৰণে। আৰু এইটো কিহৰ? আত্মিক ভোজ। আৰু এইটো আমি আগন্তুক অহাকালিৰ পৰা আমি 1 সপ্তাহ চেমিনাৰ আমি গধূলি আমি কৰিবলৈ গৈ আছোঁ। গতিকে ইয়াত আমাক কি কৈছে? তোমালোকে যোৱা আৰু সেই ৰাস্তাত থকা মানুহবিলাকক তোমালোকে আনা মোৰ ভোজলৈ। আৰু তাত মানুহবিলাকে যিসকলক তেওঁবিলাকে মাতিছে, আৰু তেওঁবিলাকে কি কৈছে? 18 পদত কৈছে, মোৰ এডৰা মাটি কিনিছোঁ, গতিকে মই যাব নোৱাৰিম। মোক ক্ষমা পোৱা বুলি ভাবি ল'বা, আপুনি মোক গ্ৰহণ কৰিব ক্ষমা পোৱা বুলি। মইতো পৰিত্ৰাণ পাইছোঁৱে, মোক আৰু দয়াটো কৰি দিব আৰু এনেকৈ বুলি ভাবিবা বুলি কৈছে। ক্ষমা পোৱা এজন বুলি ভাবি ল'বা মোক। মই মাটি কিনিছোঁ, মই যাবলৈ তাক চাবলৈ যাছে, গতিকে মই যাব নোৱাৰিম। তেওঁ এটা প্ৰথমটো দেখাইছে। 19 পদত কৈছে, মই 5 হাল বলদ গৰু কিনিছোঁ, মই তাক চাবলৈ যাব লাগে, গতিকে মই যাব নোৱাৰিম। তেওঁ প্ৰথমটো। দ্বিতীয়জন তেওঁ কৈছে, মোকো এজন ক্ষমা পোৱা বুলি মানি ল'বা। তৃতীয়জন তেওঁ 20 পদত কৈছে, মই 3টা বিয়া কৰিছোঁ, গতিকে ঘৰত সময় দিব লাগিব, মই যাব নোৱাৰিম চেমিনাৰ। সেইকাৰণে তেওঁবিলাক কৈছে, যোৱা তোমালোকে সেই দৰিদ্ৰ, খুঙা, খুৰা,
কোন হয় এইবিলাক দৰিদ্ৰ, যিবিলাক ঈশ্বৰ বাক্যটো শুনিবলৈ মন এইবিলাকে একোৱে নাজানে। খুৰা কোন? তেওঁলোকৰ জীৱনটো একেবাৰে লেঙেৰা, খুৰা মানুহ, চলিব নোৱাৰে জীৱনটো, আৰু ছ'চাইটিত ইমানেই বদনামী মানুহ তেওঁ, খুৰা মানুহ। তেওঁ ডিঙি উঠাই মানুহৰ লগত কথা নক'ব পৰা, জগতৰ ক্ষেত্ৰত এটা পাপী মানুহ। সকলোৱে পাপী হয়, কিন্তু জগতে যেনেকৈ কয় এজন বহুত পাপী মানুহ, তেনেকুৱা তেওঁ ছ'চাইটিত তেওঁ খোজ কাঢ়িব নোৱাৰে, লেঙেৰা মানুহ, অন্ধ একেবাৰে, একো নজনা। এনেকুৱা লোকবিলাকক মোৰ ওচৰলৈ আনা, আৰু তেওঁলোকৰ লগত মই আত্মিক ভোজ কৰিম। বাইবেলে কৈছে, সেইকাৰণে সৃষ্টিকৰ্তাই অনন্তকলীয়া বস্তু দিব। কেনেকৈ? ঈশ্বৰৰ সেই শুভবাৰ্তাৰ যোগেদি। শুভবাৰ্তাৰ যদি যিজনে নাজানে, শুভবাৰ্তাৰ ভাগি নহয়, তেজনে অনন্তকলীয়া ঈশ্বৰৰ আশীৰ্বাদ ল'ব নোৱাৰে, আৰু ঈশ্বৰৰ অনন্তকলীয়া তেওঁ অনুগ্ৰহ লভিব নোৱাৰে। লাষ্ট পদ এটা পঢ়িম, জোহন 9 শংকৰ জোহন 9 4 পদ। জোহন 9 4 পদ আমি পঢ়িম। দিন থাকোঁতেই মোক পঠোৱা জনাৰ কাৰ্য আমি কৰিব লাগে, যি কাল কোনেও কৰ্ম কৰিব নোৱাৰে, এনে ৰাতি আহিছে। কি কৈছে বাইবেলে? যে দিন থাকোঁতেনেই আমি পোহৰৰ কাম কৰিব লাগিব। দিনটো কেতিয়া? আমাৰ কাৰণে ঈশ্বৰে দিয়া সময়টো, আমি যিটো মণ্ডলীৰ যোগেদি যিটো আমি নিৰ্ধাৰিত কৰিছোঁ সময়টো, আত্মা বচোৱা কাৰ্যটো, সেই সময়টো ঈশ্বৰে আমাক সহায় কৰিবলৈ সাজু আছে, ঈশ্বৰে আমাক ব্যৱহাৰ কৰিবলৈ সাজু আছে। তেওঁৰ আত্মা বচাবলৈ ঈশ্বৰে আমাক ব্যৱহাৰ কৰিবলৈ তেওঁ উদ্যত আছে। গতিকে আমি সময় থাকোঁতেনেই ঈশ্বৰৰ কামটো আমি কৰিব লাগিব, সময়টো থাকোঁতেনেই। আৰু সেই সময়টো যদি আমাৰ লগত নাথাকে, অৰ্থাৎ পবিত্ৰ আত্মাৰ কথা কৈছে, পোহৰ, পবিত্ৰ আত্মা থকাতে আমি সেই কাৰ্যটো কৰিব লাগিব। যদি আগমন হয়, পবিত্ৰ আত্মাৰ এই যিখন জগতত কাৰ্য নকৰে। আজি অনুগ্ৰহ পোৱা লোকবিলাক আমি পবিত্ৰ আত্মাৰ যোগেদি আছোঁ। পবিত্ৰ আত্মা হৈছে আমাৰ লগত থাকি তেওঁ পোহৰৰ কাৰ্য কৰি আছে। গতিকে আজি ছেমিনাৰটো হৈছে, সত্য শুভবাৰ্তাটো হৈছে ঈশ্বৰৰ কাৰ্য, পবিত্ৰ আত্মাৰ কাৰ্য। গতিকে আমি সকলোৱে এই কাৰ্যত সহভাগী হ'ব লাগিব, ঈশ্বৰৰ হৈ আমি পৰিশ্ৰম কৰিব লাগিব। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আহক মই প্ৰাৰ্থনা কৰিম। পবিত্ৰ দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, ধন্যবাদ কৰিছোঁ প্ৰভু, তুমি আমাক দয়া কৰিছা, অনন্তকালৰ বাবে তুমি আমাক উদ্ধাৰ কৰিছা। তোমাৰ অনন্তকাল প্ৰভু, তুমি আমাক গৌৰৱময় জীৱন পাবলৈ প্ৰভু তুমি আমাক পবিত্ৰ আত্মা দান কৰিছা, যাতে আমি তোমাৰ সন্তান হিচাপে তোমাৰ হৈ তোমাৰ সত্য শুভবাৰ্তাৰ কাৰণে আমি কাৰ্য কৰিব পাৰোঁ। আমি এই 70 বা 80 বছৰ বয়সত আমি যিমান সময় ঈশ্বৰক পাইছোঁ, যি কালচোৱাত আমি উদ্ধাৰ পাইছোঁ, উদ্ধাৰ পোৱা দিনলৈকে আজিলৈকে যিমান দিন আমি জগতত থাকোঁ, তোমাৰ আগমনলৈকে প্ৰভু সময় দিয়াখিনি প্ৰভু, যাতে আমি এই ঈশ্বৰৰ উদ্দেশ্যে, হেৰুৱা আত্মাবিলাকৰ উদ্দেশ্যে আৰু আমাৰ জীৱনৰ সকলো আমাৰ জ্ঞান, আমাৰ ধন, আমাৰ বুদ্ধি, আমাৰ চেষ্টা বল সকলোতে আমি ঈশ্বৰৰ গৌৰৱ উদ্দেশ্যে যেন আমি আগবঢ়াব পাৰোঁ, ঈশ্বৰৰ উদ্দেশ্যে যেন আমি কাৰ্য কৰিব পাৰোঁ। প্ৰভু তুমি আমাক সহায় কৰা, ভাই ভনী সহায় কৰা প্ৰভু, যাতে আমি সকলো মণ্ডলীৰ পৰিয়ালবিলাক, আমাৰ সোণাইগুলি মণ্ডলীৰ যিমানবিলাক পৰিয়াল আছে, সকলো পৰিয়ালৰ মাজত
কোনোবা পৰিয়ালবিলাকৰ মাজত যদি সম্পূৰ্ণ পৰিয়ালে যদি উদ্ধাৰ মুক্তি পোৱা নাই প্ৰভু তুমি সহায় কৰা আগন্তুক দিনবিলাকত যাতে প্ৰভু যি সেমিনাৰ আমাৰ ধাৰ্য কৰা হৈছে প্ৰভু যাতে সেইবিলাকত যাতে তেওঁবিলাকে অংশগ্ৰহণ ল'ব পাৰে সকলো সমস্যা সকলো বাধাবিলাক যেন দূৰ হ'ব আৰু তেওঁবিলাকে অনন্ত মুক্তিৰ কথা তেওঁবিলাকে যেন জানিব পাৰে আৰু প্ৰভু তেওঁবিলাকে অনন্তকলে দ্বন্দ্ব নৰকৰ পৰা ৰক্ষা পাব পাৰে তেনে আশীৰ্বাদ কৰা আমাৰ ভাইসকল ভনীসকল যিসকলক আমন্ত্ৰণ কৰিছে প্ৰভু সেই লোকবিলাকক প্ৰভু তুমি সহায় কৰা যাতে কোনো প্ৰকাৰৰ বাধা সমস্যা নাহে আৰু প্ৰভু যি আমি সাপ্তাহিক কাৰ্য লৈছোঁ প্ৰভু তাতে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰভু তুমি আমাক সহায় কৰিবা আলহী অতিথি যিমানবিলাক আহিব সকলো বিষয়ত আৰু কাম কাজ আদি কৰি যিমান বিষয়বিলাকত ভাই ভনীবিলাক সহযোগ থাকিব সকলো বিষয়ত প্ৰভু তুমি আমাক ভাই ভনীবিলাক সহায় কৰিবা জ্ঞান বুদ্ধি দিবা প্ৰভু আৰু সকলো প্ৰয়োজনবিলাক তুমি তোমাৰ দয়াৰ অনুগ্ৰহ যোগেদি আমাক পৰিচালনা কৰিবা আৰু বিশেষ কৰি যিসকল পৰিয়াল আজি আহিব পৰা নাই যিসকল ব্যক্তি আহিব পৰা নাই প্ৰভু তেওঁবিলাকক আশীৰ্বাদ কৰা অনুগ্ৰহ কৰা যদিও সমস্যা বিপদৰ মাজত আছে প্ৰভু তেওঁবিলাকক উদ্ধাৰ কৰা আগন্তুক দিনত যাতে মণ্ডলীৰ লগত সহভাগিতা ৰাখিব পাৰে আৰু তোমাৰ অনুগ্ৰহ আৰু তেওঁবিলাকে আশীৰ্বাদ তোমাৰ দয়া লভিব পাৰে তেনে আশীৰ্বাদ কৰা প্ৰভু তোমাৰ চৰণত সকলো বিষয়বিলাক সমৰ্পণ কৰিছোঁ তোমাৰ দয়া অনুগ্ৰহ তোমাৰ আশীৰ্বাদেৰে সকলোকে আমি পৰিচালনা কৰি চলাই নিবা ধন্যবাদেৰে প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ আমেন আমি এটি গীত গাম